এই জেনেৰেল মেথমেটিক্সখন তোমালোকৰ আশা কৰোঁ তোমালোকৰ সকলোৰে ভালে গৈছে, কাৰণ পেপাৰখন ইমানো টান অহা নাই আৰু যিখিনি কুৱেশ্যন আহিছে ভালেই আহিছে। দুটা এটা কুৱেশ্যন মাজতে ডিফিকাল্ট আছে, অৰ্থাৎ কনচেপচুৱেল যিখিনি তোমালোকক কাঁচিত মিলাবলৈ দিছে সেইকেইটা কিন্তু কনচেপচুৱেল, কিন্তু তাতে অকণমান ভাল কথা কি যে বেছিভাগ ভাল কুৱেশ্যন দিছে। গতিকে দেৰি নকৰি আজি MCQ ছেকশ্যনটো চাওঁ, কিমাননো শুদ্ধ হৈছে, কাৰ কিমান শুদ্ধ হৈছে তোমালোকে ক'বলৈ নেপাহৰিবা। মই লৈছোঁ আজি চি ছেকশ্যনটো। এতিয়া চি ছেকশ্যনটো তোমালোকে এটা এটাকৈ চাই যোৱা। প্ৰথম কুৱেশ্যনটো হ'ল তলৰ কোনবোৰ দ্বিঘাত সমীকৰণে বাস্তৱ মূল দিয়ে? বি স্কোৱাৰ মাইনাছ 4AC এই ফৰ্মুলাটো লগাই পিনে চাব লাগিব। তোমালোকৰ এইখিনি ফৰ্মুলা আছেই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি। মই চাই লৈছোঁ গোটেইখিনি কুৱেশ্যন A to Z চাইছোঁ। কাৰোবাৰ যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট কৰি সুধিব পাৰা। মই ইয়াৰ আনচাৰ কৰি থৈছোঁ অলৰেডি। ইয়াৰ আনচাৰ হ'ব ডি। নেক্সট হ'ল 2 নম্বৰটো হ'ব বি। 3 নম্বৰটো হ'ব বি। 4 নম্বৰটো হ'ব বি। তাৰপাছত 5 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ চি। 5 নম্বৰ শুদ্ধ উত্তৰ হ'ব চি। 6 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব চি। 7 নম্বৰটো হ'ব চি। ইয়াতে অংকটো এইটো মই কৰিয়ে থৈছোঁ। ইয়াৰে শুদ্ধ উত্তৰ আনচাৰটো হ'ব চি। নেক্সট হ'ব 8 নম্বৰটো। ইয়াৰে শুদ্ধ উত্তৰ হ'ব ডি। এইটো সম্ভাৱিতাৰ পৰা আহিছে। সম্ভাৱিতাৰ মানৰ ৰেঞ্জটো কিমান? 0ৰ পৰা 1ৰ ভিতৰত। নেক্সট কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ উত্তৰ হ'ব ডি। কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ উত্তৰ হ'ব ডি। কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ উত্তৰ হ'ব ডি। এইটো ডি। 11 এইটো ডি। 12 এইটো এ। আৰু তাৰপিছত আহিলে 13টো এইটো চোৱা কিমান কনচেপ্ট বেছ কৰি দিলে তোমালোকক, অলপ এডিটিং কৰি দিছে অপশ্যনবিলাক। এইটো শুদ্ধ উত্তৰ হ'ব চি। 14ৰ শুদ্ধ উত্তৰ হ'ব ডি। 15 চি। 16 শুদ্ধ উত্তৰ হ'ব ডি। 17ৰ শুদ্ধ উত্তৰ হ'ব ডি। 18ৰ শুদ্ধ উত্তৰ হ'ব বি। 19ৰ শুদ্ধ উত্তৰ হ'ব এ। 20টো একেবাৰে উজু কুৱেশ্যনে আছিলে। 20 শুদ্ধ উত্তৰ হ'ব চি। 21ৰ শুদ্ধ উত্তৰ হ'ব এ। 22ৰ শুদ্ধ উত্তৰ হ'ব চি। 23 শুদ্ধ উত্তৰ হ'ব এ। 24 হ'ব ডি। 25ৰ উত্তৰ হ'ব চি। 26ৰ শুদ্ধ উত্তৰ হ'ব 26টো মই অলপ আগতে কৰি থৈছিলোঁ। 26 বি। 27 বি এ হ'ব বি। 28ৰ শুদ্ধ উত্তৰ চি। 29ৰ শুদ্ধ উত্তৰ 1 নম্বৰটো। 30 শুদ্ধ উত্তৰ ডি। 31ৰ শুদ্ধ উত্তৰ হ'ব বি। ইয়াতে তাৰমানে এই কথাটো মোক বহুতে কৈ আছে যে ইয়াত যদি এটা দ্বিঘাত বহুপদৰ শূন্য দুটা যোগফলৰ কথা কৈ আছে ইয়াত, কিন্তু ইয়াত পূৰণফলৰ কথা কৈছে। ইটোৱে সিটোৰ কথা কোৱা নাই, সেইকাৰণে এইটো বি হ'ব। 32 শুদ্ধ উত্তৰ হ'ব ডি। 33 শুদ্ধ উত্তৰ হ'ব চি। ইয়াতে কিন্তু বহুতে ডিত মাৰি থৈ আহিছে, ডি নহয়। 34টো একেবাৰে উজু কুৱেশ্যন, আৰু 34টো কুৱেশ্যনটো উজু। এইটো শুদ্ধ উত্তৰ চবেই জানা চাগে এ। কিছুমানে কিন্তু তথাপিও ডি মাৰি থৈ আহিছে, চি মাৰি থৈ আহিছে। এইবিলাক শুদ্ধ নহয়। 35ৰ শুদ্ধ উত্তৰ ডি। 36ৰ হ'ব চি। 37ৰ শুদ্ধ উত্তৰ হ'ব বি। 38ৰ শুদ্ধ উত্তৰ হ'ব চি। 38ৰ শুদ্ধ উত্তৰ হ'ব চি। 38 का চি। 39 বি। 40 শুদ্ধ উত্তৰ হ'ব তোমাৰ 40 বি, হয়নে?
মই উলিয়াইছিলোঁ অলপ 40B হয় 41 এইটো একেবাৰে উজু কুৱেশ্যন চি 42 শুদ্ধ উত্তৰ হ'ব বি কিছুমানে কিন্তু চি দিছে চিটো নহয় 43 শুদ্ধ উত্তৰ হ'ব এ 44 শুদ্ধ উত্তৰ হ'ব চি 45 একেবাৰে শেষৰ কুৱেশ্যনটো উত্তৰ হ'ব বি MCQ কুৱেশ্যনৰ উত্তৰ গতিকে কোনে কিমান পালা ক'বলৈ নেপাহৰিবা আজি ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা থেংক ইউ